কৃষ্ণ। আজি সংলাপ প্ৰতিযোগিতাৰ মই দক্ষ যজ্ঞ আগভাগৰ দক্ষ চৰিত্ৰভাগ গাব লাইছোঁ। তাত যদি কিবা ভুল ভ্ৰান্তি হয় সকলোৱে আশীৰ্বাদ কৰিব যেন। জগৎ সৃষ্টিৰ অধিপতি পৰম তেজস্বী ব্ৰহ্মাদেৱৰ সন্তানময়ী দক্ষ প্ৰজাপতি তলিকতে যক্ষ ৰক্ষ নাগ নৰ গন্ধৰ্ব কিন্নৰ সকলোৱে মান্য কৰে মোক হৰ্যবন বুলি। কিন্তু সেই যথাধৰি নিৰ্লজ শংকৰ তুচ্ছ বুলি ভাবি এই দক্ষক নিজকেই শ্ৰেষ্ঠ বুলি কৰে অহংকাৰ। কোন গুণে শ্ৰেষ্ঠ হব পাৰে সি এই দক্ষৰ পাশতে? যেদিনাই দেখিব এই দক্ষৰ বিক্ৰম সেইদিনাই বুজিব এই দক্ষৰ কিমান শক্তি কিমান পৰাক্ৰম। কি মোৰ বাও চক্ষু কপিছে ঘনে ঘনে কোনোবাই যেন কয় মোক কানে কানে, সাৱধান দক্ষ, তোৰ মৃত্যু অতিকে ক্ষণিকত। মোৰ মৃত্যু? নাই, অসম্ভৱ। কৃষ্ণ জয় গুৰু শংকৰ। এই পবিত্ৰ প্ৰেক্ষাগৃহত উপবিষ্ট হৈ থকা গতিকে শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী, উপস্থিত ভক্তপ্ৰাণ বৈষ্ণৱ ভূদিবৃন্দৰ সমস্ত জনৰে পদধূলা হিৰে লৈ মই দানবীৰ ৰজা হৰিচন্দ্ৰ নাথখনিৰ বিশ্বামিত্ৰ চৰিত্ৰটিৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ আগবাঢ়িছো। অজানিতে ৰৈ যোৱা ভুল ত্ৰুটিবিলাক মাৰ্জনা কৰি আশীষ প্ৰদান কৰিম। বশিষ্ঠ ইয়ে বোলে বশিষ্ঠ বশিষ্ঠ মুনিৰ আজি ইমান সন্মান আমাকহে কৰিছে সকলোৱেহে অজ্ঞান। কিন্তু বশিষ্ঠ মুনিতকৈ আমি কোন গুণহীন? সৰস্বতী নদীৰ সিটো পাৰে বশিষ্ঠৰ আশ্ৰম আৰু এই পাৰে এই বিজুবনতে আমাৰ আশ্ৰম। ইয়াতনো কি পাৰ্থক্য থাকিব পাৰে? তপু বলে ক্ষত্ৰিয়ত্ব কৰি পৰিহাৰ ব্ৰহ্মত্ব মই লভিলো সহজে। দেখুৱালো জগতবাসী বিশ্বামিত্ৰৰ তপৰ মহিমা। অহংকাৰী ব্ৰাহ্মণ সমাজে জন্ম সত্ত্বে ব্ৰহ্মত্ব লভি অহংকাৰত মত্ত হৈ জাতি শ্ৰেষ্ঠ বুলি জাত্যাভিমানী ব্ৰাহ্মণ সমাজৰ অহংকাৰ শূন্য কৰিবৰ বাবে ত্যাগ কৰি ৰাজ্য ধন ঐশ্বৰ্য বিভূতি ত্যাগ কৰি ৰাজসুখ বিষয় বিলাক স্বইচ্ছাই আদৰি ললো তাপস জীৱন। অসাধ্যকো মই কৰিলো সাধন। এইবাৰ ত্ৰিবিদ্যা সাধন যজ্ঞে একে মহাবিদ্যা কৰি আহৰণ দেখুৱাম জগতক ভালদৰে মই জাতি শ্ৰেষ্ঠ ব্ৰাহ্মণতকৈ কৰ্ম শ্ৰেষ্ঠ ক্ষত্ৰিয় শ্ৰেষ্ঠ হত গুণে। যাওঁ মহাৰণ্য মহাবিদ্যা কৰোগৈ সাধন। কৃষ্ণ আজি একক সংলাপ প্ৰতিযোগিতাত মই ৰাম পৰাজয় সীতা পাতাল গমন নাটভাগী লক্ষ্মণ চৰিত্ৰটিৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ ওলাইছোঁ।
ইয়াত কিবা ভুল ভ্ৰান্তি হলে আপোনাৰ হবে ক্ষমা কৰিব। হত প্ৰত্যাঘাত হকেই লক্ষ্মণৰ শিৰত। হাই হাই বসুমতী, তুমি তুমি এতিয়াও কিয় দ্বিখণ্ডিত হোৱা নাই? হৃদয় হৃদয়, তই এতিয়াও জ্বলি উঠা নাই কিয়? ৰাক্ষস ৰাৱণে যিদিনা হৰিছিল জানকী মাতৃক, সেই দিনাটো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে। আজি কিয় কিয় ৰাজ্য ধন পৰিহৰি ত্যাগ কৰি স্নেহৰ উৰ্মিলাক ৰাজ কাৰেগত তোমাৰ বাবেই, দাদা, তোমাৰ বাবেই মেৰিয়াই লৈছিলো শৰীৰত বাকলি বখন। কিন্তু কিন্তু কিয় দিলা দাদা আজি মোক এনে নিষ্ঠুৰ আদেশ? এয়ে নেকি প্ৰতিদান লক্ষ্মণক তোমাৰ? বনৰ মাজত দেৱী জানকীয়ে শুনিব যেতিয়া মোক, স্নেহৰ লক্ষ্মণ লক্ষ্মণ হিংস্ৰ জন্তুৱে পৰিপূৰ্ণ বনৰ মাজত ক'ত থাকিম, কেনি যাম? তেতিয়া তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে? নাই নাই, মই আৰু বিচলিত হলে নহব। জ্যেষ্ঠ দাদা, পিতৃতুল্য মোৰ দাদাৰ আদেশ মই পালিবই লাগিব। যাওঁ মই ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আহো দেৱী জানকীক অৰণ্যৰ মাজত।